কৈছিলে আপুনি ভূতৰ ৰেলৰ কাহিনীটো বৰ মজা লাগিলেও কাহিনীটো শুনি। পিছে আজি কিহৰ কাহিনী ক'ব? ল'ৰাহঁত, লীলৌ বুঢ়াই ইমান ফকতীয়া কাহিনী কাকো নুশুনোৱাই। আজি মই তহঁতক শুনোৱাম আকৌ এটা ভূতৰ কাহিনী। হে, ঠিক আছে, কিন্তু ককা কাহিনীটোৰ নামটো কিনো? আজিৰ কাহিনীটোৰ নাম হ'ল এখন ভূতৰ স্কুল বাছ। হে, ভূতৰ স্কুল বাছ ককা? কাহিনীটো কালিৰ দৰে আকৌ মজা লাগিব যেন লাগিছে। সোনকালে তেনেহ'লে কাহিনীটো আৰম্ভ কৰি দিয়ক। ল'ৰাহঁত, তহঁতক এতিয়া মই বৰ ডাঙৰ কথা এটা ক'বলৈহে এইখিত গোট খুৱাইছো, শুনিবিনে? হে, বৰ ডাঙৰ কথা নেকি টংক ছাৰ? কওকচোন তেনেহ'লে ছাৰ, কিনো কথা? আমি সকলো স্কুলৰ মাষ্টৰ-মাষ্টৰনীয়ে মিটিং এখন পাতি আলোচনা কৰি তহঁতক ভাবিছো আজি এজেগালৈ ফুৰুৱাবলৈ নিম। হে ছাৰ, কি কৈছে আকৌ এইবোৰ আপুনি? সঁচাকে নে কিনো? পিছে কোন জেগালৈ নিবনো? আজি আমি তহঁতক লৈ যাম নাগালেণ্ডৰ ৰাজধানী কহিমালৈ। কিন্তু ছাৰ, এতিয়া জানো নাগালেণ্ডৰ কহিমালৈ যাবলৈ সময় আছেগে? 3:30 হ'ল, স্কুল ছুটিও হ'ল। এতিয়া গ'লেতো আমাৰ ৰাতি হ'বগে। ল'ৰাহঁত, আমি গোটেইখিনি কথা আলোচনা কৰি মেলিহে যাবলৈ ওলাইছো। আমি ভাবিলো যে দিনত গ'লে তাত ৰাতি হ'বগে আৰু থাকিবলৈ অসুবিধা হ'ব, সেইবাবে আমি ৰাতি যাম। হে ছাৰ, আপোনালোক ইমান ভাল। মজা 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 লাগিব যাবলৈ। কেইটামান বজাত যাম বুলি ভাবিছে ছাৰ ৰাতি? আমি ভাবিছো আজি ৰাতি 9টামান বজাতে ইয়াৰ পৰা ওলাই যাম। এখন স্কুল বাছতে যাম আমি গোটেইগাল। তেনেহ'লে ছাৰ, আমি এতিয়া সোনকালে ঘৰলৈ যাওঁ। বস্তু পাতি চব যোগাৰ কৰি ল'বগৈ লাগিব নহয়, আৰু ঘৰটো সুধিবগৈ লাগিব নহয় যাম বুলি। আপোনালোকৰ লগত যাম বুলি ক'লে বাৰু দিব যাবলৈ। ঠিক আছে, যা যা ঘৰলৈ যা, সোনকালে কি কি দৰকাৰী বস্তু চব যোগাৰ কৰি ল'বিগে। আমি কাইলৈহে ঘৰলৈ ঘূৰি আহিম। তেনেহ'লে ল'ৰাহঁত, আজি ৰাতি 9টা বজাত গোটেইগাল এইখিতে লগ হ'ম। ঠিক আছে ছাৰ, কিন্তু আপোনাৰ লগত আৰু বিউটি বাইদেউহঁত ছাৰহঁত নাযায় নেকি? যাম যাম ল'ৰাহঁত, আমি গোটেইকেইজন মাষ্টৰ-মাষ্টৰনী যাম। তহঁতি চিন্তা নকৰিবি, যা এতিয়া সোনকালে ঘৰলৈ যা। যাওঁ যাওঁ, ময়ো সোনকালে ঘৰলৈকে যাওঁ। ৰেডি হ'বগৈ লাগিব নহয়, বস্তু পাতি ময়ো যোগাৰ কৰিবগৈ লাগিব। আহিলি ল'ৰা ছোৱালীহঁত, বাছখনো আহি পালেহি। ব'ল ব'ল, এতিয়া সোনকালে নিজৰ নিজৰ চিটত বহি লোৱাটোহে আছেগে আৰু। কিন্তু টংক ছাৰ, আপুনিচোন কৈছিলে ছাৰ বাইদেউ গোটেইকেইজন আহিব বুলি, অকল বিউটি বাইদেউকে লৈ আহিলে যে? আমাৰ বাকী ছাৰ বাইদেউ কেইগৰাকী আহিব নোৱাৰে হেনো, সেইবাবে আমি দুজনে আহিলো তহঁতক গাইড কৰিবলৈ। ব'ল ব'ল, এতিয়া গাড়ীত কথা পাতিমগে আৰু, বহি লগে। ঠিক আছে তেনেহ'লে ছাৰ, বাছত উঠি লওঁগে আৰু নেকি? কেনেবাকে আকৌ তহঁতৰ লগৰ চগৰ ক'ৰবাত থাকি আহিছে নেকি চাই ল এবাৰ ভালকে আকৌ। তাৰপিছত আমি বাছত উঠাৰ লগে লগে যামগে ইয়াৰ পৰা। আমি কাইলৈ ৰাতিপুৱা পামগে নাগালেণ্ডৰ ৰাজধানী কহিমা। তাত হেনো বৰফ পৰে। ছাৰ, জানো জানো, শুনিছো বাৰু, কিন্তু আজিলৈকে গৈ নাই পোৱা। গৈ পালেগেহে গম পাম আৰু কিনো হয়। ঠিক আছে তেনেহ'লে, ব'ল ব'ল সোনকালে বাছত উঠগে। আৰু এটা কথা মনত ৰাখিবি, কেনেবাকে মূৰ চুৰ ঘূৰালে মোক কবি, মই টেবলেট চেবলেট চব লৈ আহিছো। ছাৰ আহক আকৌ, বিউটি বাইদেউৰ লগত কথা পাতিবলৈ ইয়াতো নেৰিলে। সোনকালে বাছত উঠকহি, আপোনালোকৰ বাবে ৰৈ আছে বাছখন। এইকেইটাৰ পৰা যে কথা অকণমান পাতিবলৈও শান্তি নাই। তেনেহ'লে টংক, এইবাৰ যাব পাৰো আৰু ন? যাওঁ আৰু। ব'লক ব'লক জাগুকাই, ব'লক। ককা, এতিয়া কি হ'ব? সেই স্কুল বাছখনৰ ভিতৰতে ভূত ওলাব নেকি? শুনি থাক, কি হ'বগে আগলে গম পাবি নহয়। ল'ৰাহঁত, ইমান চিঞৰি চিঞৰি নাহিবি ঐ। তহঁতৰ কথা শুনি মোৰ কাণ বিষাইছেগে আৰু। ইমান ৰাতিখন মানুহে চিঞৰ বাখৰ নকৰে। গোল্লা, এই স্কুল বাছখনচোন বৰ খাতৰা। এইখন আগৰ বাছখন নহৈছিলে নহয়, আমাৰ স্কুল বাছখন। এইখনচোন বেলেগ। তাকেতো ৰকি, এইখন বাছ কেনেকুৱা দেখিছ নাই? চিধা চিটকেইটা উল্টা কৰি ল'ব পাৰে। অথনি আমি পোনে পোনেহে বহি আহিছিলো, এতিয়া চাইড কৰি বহি আহিছো, দেখিছ নাই? জাগুকাই, গান এটাকে লগাওক ডাঙৰকে। ইমান ডাঙৰ বাছখনত গান এটা নলগালে একদম ভাল লগা নাই। তেতিয়াহে লাগিব ফুৰিবলৈ যোৱা দৰে। ল'ৰাহঁত, তহঁতি পিকনিক কৰিবলৈ অহা নাই আকৌ দেই। তহঁতক জেগা এডোখৰ দেখুৱাবলৈহে আহিছো আমি। উৎপাত নহয়, একদম চুপচাপ থাক। এই টংকটো যে বেছি দেখুৱাই অকণমান।
গান বজাবলৈ নিদিলে কি হ'ব? আমি এতিয়া নিজেই গান গাম। ব্লু আইজ হিপনোটাইজ তেৰি कर दिए मैनू ऐसी लिप्स ऐसी ट्रिप्स बेबी लगदी है किलर ओ ये कत्ल करे तेरा बम्ब फिगर। হাও বুল্লা, তইচোন বৰ খাতৰা গান গাব পাৰ। এইটো কোনে গাইছিলে? য়ো হানি সিং নেকি? यस सर, कैंडी यो हानी सिंह। सुना तेरी कॉलेज में मेरी गाने ब्रांड है, पढ़ने लिखने का तेरा ना कोई प्लान है, पास करा दो फोन घुमाओ, तेरी प्रिंसिपल भी बेबी बुल्ला का फ्रेंड है। কেণ্ডি, য়ো হানি সিং। ब्लू आइज हिप्नोटाइज तेरी कर कर दिए दिए मैनू मैनू अस्वार सोती ड्रेस में बम लगी मैनू। ए सर, मजा मजा मजा, আপুনি মজা গাই দেই। হ'ব, এতিয়া তহঁতি চুপচাপ একদম মনে মনে থাক, কাৰণ এতিয়া আমি নাগালেণ্ডৰ এখন খুংখাৰ লুংথু জংঘল পাৰ হ'বলৈ ওলাইছোঁ। ছাৰ, কি লুংথু জংঘল আকৌ? আজিহে শুনিছো দেই মই নামটো। এইখন হ'ল নাগালেণ্ডৰ এখন বিখ্যাত ডাঙৰ জংঘল। ইয়াত ৰাতি বিভিন্ন ধৰণৰ জীৱ জন্তু ওলায়। হে, আৰু সেইবাবে মই এতিয়া তহঁতক কৈছোঁ, একদম মনে মনে থাকিবি দেই। হাবিখন পাৰ হোৱাৰ লগে লগে লাগিলে আকৌ গান গাবি তহঁতি। আৰু ৰকি আৰু জিমি, বাইক ভাইক দুইটা একদম শান্তশিষ্ট হৈ বহি আছ যে। ছাৰ, মইনো কি ক'ম আৰু, মই ইহঁতৰ গান শুনি শুনি এনজয় কৰি আছিলোঁ। আপুনি এতিয়া যিটো কথা কৈ দিলে মই একদম অবাক হৈ গ'লোঁ। এইটোতো এটা সাধাৰণ কথাহে ল'ৰাহঁত। এই নাগালেণ্ডৰ ৰাস্তাত হেনো লুংথু হাবিত এজনী বগা কাপোৰ পিন্ধি মাইকী মানুহে ৰাস্তাৰ মাজত ওপৰলৈ চাই ৰৈ থাকে। হে, কি কথা কৈ দিছে আকৌ ছাৰ? মই এতিয়া ভয়ত পেনে চেনে মুতি যামগে। ল'ৰাহঁত, ভয় কৰিছ নেকি আকৌ তহঁতি হাবিখন দেখি? ভয় নকৰিবি, মই আছো লগত। জাগু ড্ৰাইভাৰ, ভাল ব্ৰেক মাৰিলি। এইজনী আকৌ আগত ক'ৰ পৰা আহিলে? মাইকী মানুহ এজনী হাতত ল'ৰা ছোৱালী। নেজানো নহয় টংক, ক'ৰ পৰা ওলালে পটককে গাড়ী আগত দেখিলো বুলিহে মই ভালকে, নহ'লে এজনীক এতিয়া পেটু উলিয়ালোহেঁতেন মই। পটককে এতিয়া আকৌ বাছৰ পৰা নামি যাবলৈও বেয়া হৈছে নহয়। কেনেকে হাতত কেঁচুৱা এটা লৈ পিনি আমাৰ ফালে চাই ৰখি আছে চা। যি কি নহওক, এই মানুহজনী কিবা বিপদত আছে যেন লাগিছে মোৰ। বলকচোন বলক, কোনোবা নামি গৈ পিনি সুধোগে কি কৰি আছে ইয়াত। ৰ'বা চুইটি, পটককে নেনামিবা বাছৰ পৰা। মই আৰু ঝাগু গৈ পিনি চাই লওঁগৈ। তুমি আৰু ল'ৰাখিনি বাছৰ ভিতৰতে থাকা ভালকে। ইয়াত কি হয় ঠিকান নাই, এখন বৰ ডাঙৰ জংঘল। কোন হয় আপুনি? ইমান ৰাতিখন যে হাবিৰ মাজত হাতত কেঁচুৱা লৈ পিনি বাছখনৰ আগত আহি ৰৈ দিছেহি। মৰিবলৈ আহিছিলে নেকি আপুনি? নহয় নহয়, বেয়া নাপাব আপোনালোকে। মোৰ ঘৰটো এইখিনিত অকণমান আগৰ কেঁকুৰি এটাতে আছে। আপোনালোকে বেয়া নাপায় যদি মোক বাছত উঠুৱাই লৈ যাওকচোন মোৰ ঘৰটোলৈ। ঝাগু, মই ভাবিছিলোঁ আকৌ এই মানুহজনী ভূত প্ৰেত বুলিহে। এই মানুহজনীচোন বিপদতহে আছে। আহক আহক, আমাৰ লগত বাছত উঠি লওক। আপোনাৰ ঘৰটো পালেগৈ আমাক দেখুৱাই দিব, আমি তাতে আপোনাক নমাই দিম। ধন্যবাদ। মইনো কোনচা ভূত প্ৰেত? মই এজনী মানুহে। মই হাবিৰ মাজত নিজৰ ৰাস্তাটো হেৰুৱাই পেলালো, সেইবাবে আপোনাৰ ওচৰত আহি পিনি ওলাইছোহি এতিয়া। ঠিক আছে, সোনকালে গাড়ীত উঠক। ইমান ৰাতিখন এই হাবিৰ মাজত থকাটো ভাল কথা নহয়। সোনকালে ইয়াৰ পৰা যাওঁ আমি। ব'ল ঝাগু, সোনকালে ওলাই যাওঁ এই হাবিখনৰ পৰা। ইয়াত বহুত বিপদ আছে।